ভাল লাগে কেতিয়াবা মনটো বহুত ভাল লাগে কিয় জানেনে আপোনালোকে দিয়া সুন্দৰ সুন্দৰ মন্তব্যবিলাক পাই মনটো একদম সঁচাকৈ বহুত আনন্দ লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ আৰু মই কিয় ভাল লাগে বুলি ক'লো জানেনে যেতিয়া নেকি মই ভিডিঅ' এটা প্ৰথমতে এৰি দিওঁ তাৰ পিছত যিমান কমেণ্ট আহে আৰু সেই কমেণ্টখিনি চাই পেলাই আপোনালোকে ইমান সঁহাৰি জনোৱাৰ কাৰণে মোৰ বহুতো ভাল লাগিছে আৰু আজি মই ভিডিঅ'টো ক'ৰ পৰা প্ৰস্তুত কৰিছোঁ দেখিছেনে ঘৰৰ পৰাই দেই এনেই একেদিন দেখিছে আপোনালোকে তাৰ পৰাও দিওঁ ঘৰৰ পৰাও দিওঁ কিন্তু আজি মই মুকলিমূৰীয়াকৈ ঘৰৰ পৰা ভিডিঅ'টো দিব পাৰিছোঁ কাৰণ আজি মোৰ ঘৰত কোনো নাই ভাল কথা এটা আপোনালোকক কওঁ দেই হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি থাকিলেও মই সঁচা কথা এটা কৈছোঁ এইখন চৰকাৰৰ দিনত কিন্তু কওঁ ঘোচ খাই টকা দি পেলাই লৈছে নোলোৱাকৈ থকা নাই কিন্তু মই আজি আপোনালোকক কওঁ 1 পইচা নিদিয়াকৈও চাকৰি হৈছে আৰু মোৰ নিজৰ মানুহৰে দেই নিজৰ মানুহৰ বুলি ক'বলৈ যোৱাৰ লগে লগে মই কওঁ শুনক মোৰ বোৱাৰীজনী ডাঙৰটো ককায়েকৰ চাকৰি হৈছে ক'ত জানেনে ৰেলৱেৰীত গতিকে বহুত এইটো ভাল খবৰ নহয়নে আৰু তাইক কৈছোঁ বোলো তুমি যোৱা আজি জইনিং আছে মানে সেইকাৰণে কৈছোঁ খবৰ এটা লোৱা আৰু যি নেকি ঘৰৰ এজনীয়ে ছোৱালী সেইকাৰণে তাইক পঠাই দিছোঁ আৰু সেইকাৰণে মই ঘৰৰ পৰা আজি বিন্দাছ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু তেহেঁত থাকিলেও বা বেলেগ মানুহ থাকে নহয় তেতিয়া অকণমান অসুবিধা হয় বাৰু যি কি নহওক আজি মোৰ মনটো ভাল লগা বহুতো কাৰণ আছে আপোনালোকক ক'লোৱে এটা চাকৰি আৰু ইফালে মোৰ লগত কিছুমান মিলা মানুহৰ কথা আৰু সঁচাকৈ আজি ছ'চিয়েল মিডিয়াত যেতিয়া মই দেখিছোঁ মোৰ লগত মই কোৱা কথাখিনি যেতিয়া হুবহু লিখিছে তেতিয়া মোৰ বহুতো ভাল লাগিছে আৰু মই চিনি নাপাওঁ আচলতে তেখেতক কোন হয় নাজানো কিন্তু সাহসেৰে কথাখিনি লিখাৰ কাৰণে বা মোৰ লগত মিলাৰ কাৰণে মই সেইকাৰণে আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ বিচাৰিছোঁ বহুতো ভাল খবৰ ভাল লাগিছে গতিকে এতিয়া মই আপোনালোকক কৈ দিওঁ দেই নামটো বাৰু মই কৈ দিছোঁ তেওঁৰ নাম হ'ল প্ৰাঞ্জল দত্ত তেওঁ কি লিখিছে জানেনে লিখিছে কাক জানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ ওপৰত তেওঁ অসন্তুষ্ট আৰু সেই লৈ পেলাই লিখিবয়ে কাৰণ আমাৰ অধিকাৰ জুবিন গাৰ্গ কাৰো বাপেকৰ ঘৰৰ সম্পত্তি নহয় জুবিন গাৰ্গ এটা ৰাজহুৱা সম্পদ আছিলে আৰু সেইকাৰণে জুবিন গাৰ্গৰ হৈ পেলাই বহুত কিবালৈ যাবগৈ পাৰে মানুহখিনি গতিকে কোনেও এইটো মোৰ আছিলে বুলি ক'ব নোৱাৰে আৰু কিছুমান কথাত মনটো সেমেকি উঠে যেতিয়া নেকি নিজৰ ঘৰৰ মানুহে এলাগি কৰে আৰু পৰ মানুহে যেতিয়া খামুচি ধৰি থাকে তেতিয়া মনবিলাক বহুত দুখ লাগে নহয়নে ঠিক তেনেকুৱাই হৈছে জুবিন গাৰ্গৰ ক্ষেত্ৰত তেওঁলোকৰ পত্নী আৰু ভগ্নীয়ে তেওঁলোকে একদম সুন্দৰকৈ আছে আৰু সাধাৰণ জনসাধাৰণখিনি বা জুবিন অনুৰাগীসকল তেওঁলোকে কি কৰিছে হিয়া ঢাকুৰি এতিয়াও বহু লোকে কান্দি আছে আৰু সেইকাৰণে হয়তো এনেকুৱা পোষ্ট কৰি আছে গতিকে বন্ধু বান্ধৱীসকল এওঁ লিখিছে একদম মনৰ পৰা তেওঁ লিখিছে কি গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী আপুনি 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখন একেদিনাই পঢ়ি শেষ কৰিলে নেকি ভিতৰত কি আছে আপুনি জানে জানো কিয় চাৰ্জশ্বিটখন লৈ সন্তুষ্ট বুলি ঘোষণা কৰিলে আপুনি কেনেকৈ কোৱাৰ পিছত আমাৰ কিবা এটা কোৱাৰ একো অৱকাশ নাথাকে আপুনিতো পঢ়া শুনা কৰা ছোৱালী কিছুমান কথা আপুনি বুজিব লাগিছিল ঘটনাস্থলীলৈ তদন্তকাৰী বিষয়া নোযোৱাকৈ তৈয়াৰ কৰা চাৰ্জশ্বিটখন ন্যায়ালয়ৰ ওচৰত কিমান গুৰুত্বপূৰ্ণ এটা তেওঁ সেইটো লিখিলে আৰু 2 নম্বৰত লিখিলে ইয়ৰ্টখনত উপস্থিত থকা সকলোৰে সাক্ষ্য কিয় লোৱা নহ'ল তৃতীয়তে লিখিলে ইয়ৰ্টখনত থকা CCTVৰ ফুটেজ সংগ্ৰহ কৰা হ'লনে 4 নম্বৰত লিখিলে ইয়ৰ্টখনত কেপ্টেইন ষ্টাফক জেৰা কৰা হ'লনে কেপ্টেইনক আৰু ষ্টাফটো সেইটো কথা কৈছে তেওঁ জেৰা কৰা হ'লনে যিখন এম্বুলেঞ্চত জুবিন দাক হস্পিটেললৈ নিয়া হৈছিল তাৰ কৰ্মচাৰীক পোষ্টমৰ্টম কৰা ডক্টৰক সোধপোছ কৰা হ'লনে একো নজনাকৈ আপুনি কৈ দিলে চাৰ্জশ্বিটখনত আপুনি সন্তুষ্ট গোটেই চাৰ্জশ্বিটখন পঢ়ি যদি তাত কিবা ত্ৰুটি আছে সেইবোৰৰ বিষয়ে অভিযোগ দিয়াটো আপোনাৰ কৰ্তব্য আছিল নাজানো বাৰে বাৰে কিয় আপোনাৰ কৰ্তব্যৰ বিষয়ে আপোনাক সোঁৱৰাই থাকিব লাগে এই চাৰ্জশ্বিটখনে যদি অপৰাধীক শাস্তি দিব পাৰিব বুলি ভাবিছে ভুল কৰিছে আপুনি ন্যায়ালয়ৰ ওপৰত আপোনাৰ ভৰসা আছে বুলি কৈছে আমাৰো আছে কিন্তু ন্যায়ালয়ৰ ৰায় নিৰ্ভয় কৰে চাৰ্জশ্বিট আৰু প্ৰমাণৰ ওপৰত প্ৰমাণ আছেনে প্ৰমাণ অবিহনে সিদ্ধাৰ্থ শ্যামকানুহঁত মুকলি হৈ ওলাই আহিব
প্ৰকৃততে আপুনি কিছুমান ভুল মানুহৰ দ্বাৰা পৰিচালিত হৈ আছে। আপোনাৰ সৰলতাৰ সুযোগ লৈ আপোনাৰ নিজস্ব চিন্তাধাৰাবোৰক দমন কৰি ৰাখিছে। সেইবোৰ মানুহে ইমান সৰল নহ'ব। জুবিনদাৰ সৰলতাৰ সুযোগ লৈ শেষ কৰি পেলালে প্ৰাণৰ প্ৰতিমাজনক। আপোনাৰ সৰলতাখিনিকো সক্ৰিয়তালৈ পৰিৱৰ্তন কৰক। চিন্তা চৰ্চাবোৰ গভীৰভাৱে সূক্ষ্মভাৱে নিজৰ কৰিবলৈ লওক। অন্যায় হৈছে আপোনাৰ প্ৰিয় মানুহজনৰ লগত। ন্যায় লাগিবই বুলি প্ৰতিজ্ঞাবদ্ধ হওক। খুজি নাপালে আজৰি অনাৰ মানসিকতা গঢ় দিয়ক। জুবিনদাৰ দৰে কি ঘেনতাখন কৰি আছে বুলি আপুনি ক'ব নোৱাৰে জানো? কিন্তু আপোনাৰ পৰা অলপ সমৰ্থন জনতাই বিচাৰিছে। ন্যায় নামত ভেকু ভাওনা লাগেনে? প্ৰকৃততে ন্যায় লাগে। এইটো সম্পূৰ্ণ নিৰ্ভৰশীল আপোনাৰ ওপৰত। দেখিছেনে কি সুন্দৰ মন্তব্য আগবঢ়াইছে, কি সুন্দৰ লিখনি। আপোনালোকে কওকচোন, সেই লিখনিখিনিত কিবা ভুল আছে নেকি? নিশ্চয় নাই, নহয় জানো? আৰু সেই যুৱকেই নে কিয়ে নাজানো, আৰু প্ৰাঞ্জল বুলি কৈছোঁ মই, নামটো তেওঁ প্ৰাঞ্জল হয়, কোন হয় নাজানো, মোৰ ফ্ৰেণ্ডতো নাই বাৰু, যিহেতু মোৰ ফেচবুকেই নাই। কিন্তু তেওঁ ইমান সুন্দৰকৈ লিখিছে, সঁচাকৈ একদম ভাবিবলগীয়া হয়নে নহয়? আৰু মই প্ৰথম অৱস্থাৰ পৰাই কিন্তু সন্দেহৰ দৃষ্টিৰে চাইছিলোঁ। মোক তেতিয়া বহুত মানুহে, কিছুমান মানুহে একদম মোক খুব গালি দিছিলেহি। কিন্তু কি হ'ল, এই ৰুণজুণৰ কথাই কিন্তু এটাকৈ ফলিয়াই গৈ আছে। আমি ধৰণ কৰণ সকলোখিনি চাওঁ, নহয়নে? ইয়াত কিছুমানে আকৌ ক'বহি আপোনাৰ মানসিকতা বেয়া। আমাৰ মানসিকতা বেয়া নে ভাল, আমাক কৰ্মইহে পৰিচয় দিব। আমি সাজোন কাচন কৰি পেলাই একেবাৰে ফেশ্বন দেখাই পেলাই গ'লে মই ভাল বুলি কিন্তু মোক মানুহে নকয়, মোক কৰ্মই ক'ব। মোৰ মানুহজনৰ মৃত্যু হ'লে, মোৰ মানুহজনক কোনোবাই লৈ গ'লে, মই সেই মানুহক নধৰি পেলাই কোনোবাই হ'ব থাক বুলি ক'লে, মই ভিতৰত ফেশ্বন জুৰি পেলাই থাকিলে হ'ব নেকি? মই সৰু ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত এৰি থাকি চকু পানী টুকি নাটক কৰি মই ছ'চিয়েল মিডিয়াত মোক আমুক কৰক, মোৰ মানুহজনৰ হৈ তামুক লিখক, তেনেকৈ ক'লে মোৰ হ'ব নেকি? নিশ্চয় নহয়। কিন্তু মোৰ আজি ভাল লগা কাৰণটো হ'ল কি, এই যুৱকজনে যিখিনি কথা লিখিছে মোৰ লগত একদম সম্পূৰ্ণ মিলা। মোৰ এতিয়া কওকচোন, মোৰ মানসিকতাই অকল বেয়া নেকি বাৰু, নে এই যুৱকজনৰো বেয়া? আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। মোৰ মতে যিজনে লিখিছে এই কথাখিনি, সেইজন কিন্তু একেবাৰে সত্য শুদ্ধ কথা লিখিছে। গতিকে মোৰ বহুত ভাল লাগিছে, আৰু সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। এতিয়া বহুতখিনি কথা ক'বলৈ মন যায়, কিন্তু তাৰ মাজতো আকৌ থমকি ৰওঁ দেই। আৰু সদৌ-শেষত এটা কথা মই কওঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাবই লাগিব, যিহেতু মোৰ ৰিলেশ্যনৰ মানুহৰে বিনা পইচাত ৰেলৱে খুব সুন্দৰ এটা চাকৰি পাইছে, আৰু টেকনিচিয়ানত পাইছে। বহুত ভাল লাগিছে মোৰ আজি মনটো। যিয়ে নহওক, বোৱাৰীজনী ককায়েক যেতিয়া মোৰো ল'ৰা, নহয় জানো? গতিকে বহুত এটা ভাল খবৰো আপোনালোকক দিলোঁ, আৰু লগতে এইটো যিটো লিখনি আপোনালোকক লৈ আগবঢ়ালোঁ, সেই লিখনি যোনে লিখিছে সেই যুৱকজনলৈকো মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু এইখিনিতে লৈছোঁ বিদায়। বাই বাই।